কোনোবাই মাকৰ গাখীৰ বিক্ৰী কৰে নেকি আপুনি মাতাৰ গাখীৰ কিয় বিক্ৰী কৰে আপোনালোকৰ সমাজত কেলে বিক্ৰী হৈ আছে কিয় হৈ আছে কিয় হৈ আছে এইবিলাক কথা নকব অযুক্তিক শুনক যুক্তিৰ কথা কৈছো শুনক আপোনাক যে লালন পালন কৰিবলৈ যিটো অভাৰ যিখিনি গাখীৰ মানে বাহিৰ হৈছে সেইখিনি সেই গৌ মাতাক লালন পালন কৰিব লাগিব লালন পালন কৰক শুনক 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 আপুনি শুনক লালন পালন কৰিবলৈ শুনক নাই আপোনালোকে শুনক এনেকুৱা যদি আছে তেতিয়া আপোনালোকে এইবিলাক কথা ক'ব যদি এনেকুৱা যদি আপোনালোকে কেবিনেটত ৰেজবি ডাঙৰীয়া কেবিনেটত যিটো সিদ্ধান্ত ল'লে উঠাই দিলে আপুনি ভাল পাবনে নাপায় সেইটো কওক নিশ্চয় ভাল পাম তেওঁ গৰু খাব পাৰিব তাৰমানে তেওঁ গৰু খাব মুকলিকৈ গৰু মাৰি খাব পাৰিব তেওঁ মুফতি ডাঙৰীয়া ভাল পাব অসমৰ ৰাইজে চাওক সনাতনী ৰাইজে চাওক এজন মুফতিয়ে কৈছে যে আইন উঠাই দিলে ভাল হ'ব তেওঁ মুকলিকৈ গৰু খাব মোৰ কথা শেষ হোৱা তেওঁ মুকলিকৈ গৰু খাব পাৰিব ভাবি চাওক কেনেকুৱা ধৰণৰ ৰেজবি ডাঙৰীয়া কওক কওক মোৰ কথাটো শুনক শেষ হোৱা নাই শুনক কথা শুনিব মই আগতেও আহ্বান কৰিছো আজিও এই টকশ্ব'ৰ মাধ্যমে আহ্বান কৰিম মই গোটেই মুছলমান জাতিটো যে যদিও আপোনালোকে গৰু ক'ৰবাত খাইছে বা খাবলৈ পাৰ্মিশ্যন পাইছে কোনো দিন যাতে আপোনালোকে গৌ মাতা যাক কোৱা হয়